জনাব বিচাৰোঁ যে আমি আজিৰ পৰা আম আদমি পাৰ্টিৰ পৰা আমি পদত্যাগ কৰিছোঁ। আৰু লগতে মই প্ৰথমতে আমাৰ চিনাকিটো দিছোঁ। মোৰ লগত আছে অমিত বৰুৱা, আম আদমি পাৰ্টি ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক আছিলে। আৰু মই শ্ৰী বিমল হাজৰিকা, চাবুৱা লাহল সমষ্টিৰ ব্লক প্ৰেচিডেণ্ট আছিলোঁ। আমাৰ লগত আছে নীলনেত্ৰ জিলাৰ নীলকান্ত মিছং, আৰু লগতে আছে আমাৰ জগন লেকৰা, মোহনবাৰী গাঁও পঞ্চায়তৰ। তাৰপিছত আমাৰ লগত আছে মণ্ডল প্ৰেচিডেণ্ট মাইজান পঞ্চায়তৰ ৰাজেন নন্দ। গতিকে বাকী আমাৰ লগত আৰু বিষয় বহুত আছে। গতিকে আমি আৰম্ভ কৰিব লৈছোঁ এতিয়া। আমি যোৱা 1.5 বছৰ আগতে, মানে 21 চনৰ পিছত আমি আম আদমি পাৰ্টিত জইন কৰিছিলোঁ। একচুৱেলি আমি আগতে কংগ্ৰেছেই আছিলোঁ গোটেইবিলাকেই। আৰু আম আদমি পাৰ্টিত জইন কৰাৰ মূলতে আছিলে আমাৰ সেই সময়টোত আমাৰ সমষ্টিটো লাহোৱাল হৈ আছিলে। তো লাহোৱালত মনোজ ধানোৱাৰে আমাক নেতৃত্ব দিছিলে সেই সময়ত। কিন্তু তাৰপিছতে মনোজ ধানোৱাৰে যেতিয়া আম আদমি পাৰ্টিলৈ গুচি গ'ল, তাৰপিছত আমাকো ক'লে যে, আমিও ভাবিলোঁ যে লাহোৱাল সমষ্টিটোত নেতৃত্ব দিয়া অন্য কোনো তেনেকুৱা নাই। পৃথিৱীমাৰী আছিলে যে তেখেতে অৱশ্যে ৰাজনীতিৰ পৰা অৱসৰ লৈছিলে। গতিকে আমি ভাবিলোঁ এতিয়া আমাৰ নেতৃত্ব নাই, আমি মনোজ ধানোৱাৰ লগতে প্ৰায় ৰাজনীতিকত আমি জড়িত হ'লোঁ। আৰু প্ৰায় আমাৰ কেইবাখনো পঞ্চায়তৰ সমূহীয়াকৈ যিমানখিনি আমাৰ কংগ্ৰেছৰ বিষয়ববীয়া আছিলে প্ৰত্যেকে আমি যোগদান কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু আমি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হ'লোঁ, আমাৰ পঞ্চায়তকেইখন এতিয়া বৰ্তমান ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত। আৰু ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হোৱাৰ কাৰণেই আমি ভাবিলোঁ যে আমাক মনোজ ধানোৱাৰে নেতৃত্ব দিব নোৱাৰিব। গতিকে আমি সকলোৱে আলোচনা কৰি প্ৰায় 5খন পঞ্চায়তৰ সকলো বিষয়ববীয়া আহি আজি আমি পদত্যাগ কৰিছোঁ। আৰু পিছৰ পৰ্যায়ত আমি অন্য ৰাষ্ট্ৰীয় দল এটাত আমি যোগদান কৰিম। অহা 18 আগষ্টৰ পিছতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিম, মানে ঘৰলৈ আকৌ ঘূৰি আহিম। আৰু তাৰপিছতে আমাৰ কাৰ্যসূচীবোৰ আমি চলাই যাম। আৰু বিশেষকৈ আপোনালোকে নিশ্চয় জ্ঞাত যে মনোজ ধানোৱাৰে যোৱা 21 চনতো নিৰ্বাচন খেলিছিলে, কিন্তু নিৰ্বাচনত ফলাফল আমি একো নাপালোঁ। আৰু এইবাৰ লোকসভা নিৰ্বাচনত আমি বহুত চেষ্টা কৰিছিলোঁ তেখেতক জিকাবৰ কাৰণে, কিন্তু তাৰ কি ধৰক আমি তাৰো ফলাফল নাপালোঁ। গতিকে আমি যিটো ৰিজাল্ট শ্বীটটো চাইছোঁ, গতিকে তেখেতে আম আদমি পাৰ্টিয়ে সাধাৰণতে অসমত প্ৰতিষ্ঠা কৰিব নোৱাৰিব। সেইটো ভাবিলোঁ আমিও এটা চিন্তা কৰি পেলাই সকলোৱে আমি নিজৰ ঘৰলৈ আকৌ ঘূৰি আহিছোঁ। আপোনালোকে এতিয়া কংগ্ৰেছ জইন কৰিব? হয়। অহা 18 আগষ্টৰ পিছতে আমাৰ যোগাযোগ হৈ আছে। আমাৰ এই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত যোগাযোগ হৈ আছে। তাৰপিছত গৌৰৱ গগৈৰ লগত যোগাযোগ হৈ আছে। তেখেতসকলে আমাক 18 আগষ্টৰ পিছত এটা সময় দিব। আমি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰায় 5 শতাধিক কৰ্মীয়ে আম আদমি পাৰ্টি কৰ্মী জইন কৰা, আৰু বিভিন্ন দল সংগঠনো থাকিব। তাত দল সংগঠন থাকিব প্ৰায় 500 আমি জইন কৰিম অহা 18 আগষ্টৰ পিছত। আজি কিমানে পদত্যাগ কৰিছে? আজি পদত্যাগ কৰা আমাৰ ইয়াত যিবিলাক আছে এইখিনি আমাৰ কৰ্মী আৰু কিছুমান আছে, তেখেতসকলে বিশেষ কাৰণত আজি আহিব নোৱাৰিলে, দেওবাৰৰ কাৰণে বলব। প্ৰায় 20 জনমান আজি আছে। আপোনালোকক 5খন পঞ্চায়ত বুলি কৈছে, 5খন পঞ্চায়তৰ অকল 20 জনে নহয়, একচুৱেলি হ'ল আমি প্ৰথমতে প্ৰেছ মিটটো আমি প্ৰেছ ক্লাবতে দিয়া কথা আছিলে, কিন্তু কিবা এটা কাৰণত তাত নোহোৱাত আমালৈ ফোন গ'ল। কিছুমান আমাৰ কৰ্মী ঘূৰি গ'ল। কথা নহয়, আপোনালোকে কিমান পদত্যাগ কৰিব? টোটেল আমি আপৰ পৰা আমি প্ৰায় 5খন পঞ্চায়তৰ সমূহ কমিটিয়ে
এখন মণ্ডল কমিটি প্ৰায় 31জনীয়া কমিটি এখন থাকে, প্ৰায় 31জনীয়া কমিটি আমি জইন কৰিম কংগ্ৰেছত 5খন পঞ্চায়ত। আপোনালোকৰ প্ৰব্লেমটো পাৰ্টি লৈ আছে নে কেণ্ডিডেট লৈ আছে? আমাৰ প্ৰব্লেমটো একচুৱেলি পাৰ্টি লৈ আছে আৰু লগতে কেণ্ডিডেট লৈ আছে, কিন্তু আমি যিটো মানে তেখেতে প্ৰত্যেককে সাঙুৰি লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰে মনোজনেৰে। গতিকে আমাৰ কৰ্মীসকল অলপ নিৰাশ হৈ আছে। যোৱা লোকসভা নিৰ্বাচনতে আমি যিটো দেখিলোঁ, আমাৰ কৰ্মীবিলাকে আমাক কৈছে যে প্ৰত্যেককে সমানে লৈ পেলাই তেখেতে ৰাজনীতি কৰা নাই। সেইটো গতিকে প্ৰত্যেকে ভাবিলে আৰু যে কংগ্ৰেছত যোৱাটোৱে ভাল হ'ব আমাৰ, আৰু প্ৰায় আমাৰ গোটেইখিনি কংগ্ৰেছী আছিলে আগতে। গতিকে অৱগত কৰিলে যে আম আদমি পাৰ্টিটো দিব আমাৰ অসমৰ কাৰণে মানে অসমত মানে প্ৰতিষ্ঠা কৰাত বিফল বুলি কৈছে তেখেতে। আৰু লগতে মানে আমাৰ ডিব্ৰুগড়ত যি ধৰণে আম আদমি পাৰ্টিটো চলিছে, মানে আম আদমি পাৰ্টি হোৱা নাই, পাৰ্টিৰ নামত প্ৰাৰ্থী কেন্দ্ৰিক হৈ আছে। গতিকেলৈ আমি সেইকাৰণে আম আদমি পাৰ্টি গোটেই যিমান কৰ্মকৰ্তা আমাৰ আণ্ডাৰত আছিলে, আমাৰ সহযোগত আছিলে, তেখেতসকলে চবেই 500 শতাধিক মানুহে তাৰমানে আম আদমি ত্যাগ কৰি মানে বেলেগ ৰাষ্ট্ৰীয় দলত মানে জইন কৰিম বুলি তেখেতসকলে আমাক অৱগত কৰিছে। তেখেতসকলে আমাক আগবঢ়াইছে। তেখেতসকলৰ কথা মতেই আমি মানে তেখেতসকলৰ মতামত লৈ আমি বাকী কামখিনি আগবঢ়াই যাম বুলি আশা কৰিছোঁ। আমি পাৰ্টিৰ ডিব্ৰুগড়ত কোন প্ৰাৰ্থী আছে আপোনালোক জানেই, তেখেতৰ নামটো নকওঁ, আপোনালোকে নিজে জানেই। আমি কোৱাৰ আগতেতো প্ৰাৰ্থী কেন্দ্ৰিক হৈ আছে, আপোনালোকে নিজে দেখিছে। কাৰণ আম আদমি পাৰ্টিত মানে এনেকুৱা বেলেগ ধৰণৰ মানুহ মানে ভাল জ্ঞানী গুণী মানুহবিলাকৰ স্থান নাই। তেখেতে নিজৰ মতে নিজে পৰিচালনা কৰি আছে। তেখেতে যিটো কয় সেইটোৱে হয়, বাকী কোনো মানে বেলেগৰ মতামতৰ দৰকাৰ নাই তাত। মই মতালি নিচিনা কৰি আছে। ব্যক্তিকেন্দ্ৰিকে হৈছে এতিয়া, মানে ব্যক্তিজনে নিজেই পৰিচালনা কৰি আছে চব বস্তু। এজন ব্যক্তি উজনি অসমত আপোনালোকে দেখিছে যে এতিয়া 3টা ভাগত বিভক্ত হৈছে তেখেতসকলৰ দলটো। এতিয়ালৈকে তেখেতসকলে শাসনত অহাই নাই। শাসনত নহাৰ আগতে তেখেতসকলৰ মাজত খোৱা কামোৰা ইমানেই লাগিছে যে দলৰ পৰা বহুত পুৰণি বয়োজ্যেষ্ঠ নেতাসকলকো তেখেতসকলে বহিষ্কাৰ কৰিছে দলৰ পৰা। হয় হয়। তেখেতৰো মই মতালি হয়। আৰু আমি দেখিছোঁ যে দলত মানে আম আদমি পাৰ্টিৰ দলটোত মানে ভৱিষ্যত নাই। গতিকে ভৱিষ্যত নথকা দল তাত মানে এনেই সময়টো নষ্ট কৰিতো লাভ নাই। কিন্তু যথেষ্ট অলপ আগতে আপ বুলি ক'লে মানে যিটো আছিল, গতিকে আপৰ এটা যথেষ্ট প্ৰভাৱ আছিল অসমত। সেইটো এতিয়া প্ৰভাৱটোতো কমি গৈছে আপৰ। এতিয়া প্ৰভাৱটো কমি গ'ল মানে একচুৱেলি অহা আমাৰ পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টীয়ে কেণ্ডিডেট নাপাব। কেণ্ডিডেট ক'তো বিচাৰি নাপাব। আম আদমি পাৰ্টীয়ে এজন মানে সদস্য খেলাবৰ কাৰণেও কেণ্ডিডেট নাপাব। কাৰণ গোটেই আম আদমি পাৰ্টী মানে কি আমাৰ যিমানখিনি কংগ্ৰেছ কৰ্মী আছিলে, আৰু কংগ্ৰেছ কৰ্মীসকলে সেই সময়ত ভাবিছিলে পঞ্চায়ত নিৰ্বাচনত মানে সহযোগ কৰি আমিয়ে নিজেই কষ্ট কৰি আছিলোঁ। গতিকে এতিয়া যিটো আমাৰ সমূহীয়াকৈ 500 আমি এটা মিনিমাম কৈছোঁ যে সমূহীয়াকৈ যেতিয়া আমি 18 আগষ্টৰ পিছত মানে কোনোবা এটা দলত জইন কৰিম, তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে তাতকৈ অধিক হ'ব, তাতকৈ বহুত অধিক হ'ব। গতিকে আমি চিন্তা চৰ্চা কৰি আছোঁ। ৰাজহুৱা কৰা নাই, ৰাজহুৱা কৰিম আমি। 18 আগষ্টৰ পিছতে এইটো ৰাজহুৱা হ'ব। গতিকে আম আদমি পাৰ্টি মানে কি ইয়াত আমাৰ অসমত প্ৰায় শেষ হৈ যাব। কাৰণ আমাৰ মানে কিছুমানৰ লগত যোগাযোগ হৈ আছে। যিমানখিনি আমাৰ এতিয়া ধৰক
অন্য সমষ্টি আমাৰ লগত যেতিয়া আম আদমি পাৰ্টি কৰিছিলে তেখেতসকলেও আমাৰ লগত যোগাযোগ কৰি আছে, কিন্তু আমি এতিয়া অকলে ডিব্ৰুগড় সমষ্টিখিনিহে যোগদানৰ কথাটো কৈছোঁ। আচ্ছা, আপোনালোকেতো এই মুহূৰ্তলৈকে আছিলে, ধৰি লওক ইয়াৰ আগ মুহূৰ্তলৈকে আছিলে, দলত আছিলে, কি কাৰণে বিভক্ত হ'ল বুলি ভাবে? দলটো কি কাৰণে দুভাগ তিনিভাগ হ'বলগীয়া হ'ল আপোনাৰ নামতে? দলটো মানে কি আমি একচুৱেলি প্ৰথম মানে এক্সপিৰিয়েঞ্চ ফালৰ পৰা আমি যিটো লোকসভাৰ নিৰ্বাচনত আমি গোটেইখিনি কেম্পিং কৰিছিলোঁ, সেই সময়ত মানে কি বিশেষ ব্যক্তিৰ লগত তেখেতে যোগাযোগ কৰে। আমি দিনে ৰাতিয়ে কষ্ট কৰি থাকোঁ, আমাক মানে দিনে ৰাতিয়ে আমি কেম্পিং কৰি থাকোঁ, আমাক কোনো ধৰণৰ তেখেতে যোগাযোগ নকৰে। আমি নিজৰ গাঁঠিৰ ধন খৰচা কৰি পেলাই, যিমানখিনি ইয়াত আছে ৰাইজ, গোটেইখিনি গাঁঠিৰ ধন খৰচা কৰি পেলাই আমি দলটো চলাইছোঁ। আৰু কিছুমান ব্যক্তি এনেকুৱা অকল স্বাৰ্থত যিবিলাক ব্যক্তি তাৰ লগত ঘূৰি আছে সেইবিলাকেই প্ৰাধান্য পায়। গতিকে আমি দলটোত থাকিতো কোনো লাভ নাই। কেন্দ্ৰীয় সমিতি মানে ৰাষ্ট্ৰীয় সমিতিৰ কোনো যোগাযোগ কৰা নাই এই বিষয়ে কমপ্লেইন? এজন মানুহে যিহেতু আপোনালোকক সময়কালী চলাই গৈছে, আপোনালোকে ভোটতো প্ৰতিপক্ষ আছে দল এটা ৰাজনৈতিক দল, ওপৰৰ লেভেলৰ আপোনালোকে যোগাযোগ কৰা নাছিলে যে হৈ আছে ব্যক্তিকেন্দ্ৰিক? নহয়, আপোনালোকে নিজে দেখিছে যে এতিয়া তেখেতসকলৰ মানে যদি ওপৰ লেভেলত যদি যায়, লগে লগে দলৰ পৰা ছাছপেণ্ড কৰি দিয়া হয়। এনেকুৱা ঘটনা হৈ আছে? হৈ আছে আমাৰ ৰাষ্ট্ৰীয় আপোনাৰ আপোনালোকে ওপৰৰ যোগাযোগ কৰিলে দলৰ ফালৰ ডাইৰেক্ট আপোনাৰ ওপৰৰ পৰা আপোনালোকৰ মানে ইয়াত অসমত মানে ইমান ধ্যান দিয়া নাই বস্তুটো? নাই দিয়া। আমি একচুৱেলি আজি ডেৰ মাহৰ আগতে আমাৰ পদত্যাগপত্ৰ আমি অলৰেডি পঠালোঁ, কিন্তু পঠোৱাৰ পিছতো আমাৰ লগত কোনো যোগাযোগ কৰা নাই। এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই, এটা ফোন কৰা নাই। নহয়, এতিয়া যিহেতু কেইবাভাগত যে বিভক্ত হ'ল, এই বিভক্ত কি কাৰণে হৈছে বুলি ভাবে? বা আপোনালোকে পদত্যাগ কৰিলেই, কিন্তু সেই দলটো যে ধৰি লওক একেবাৰে নিশ্চিন্ন হৈ যোৱা ফলত বিভক্ত হৈ গৈছে প্ৰায়, সেইটো কি কাৰণে হোৱা বুলি ভাবে? তেখেতসকলৰ নিজৰ পদবী মানে লোভত মানে এইবিলাক কাম কৰি আছে। আমি সেইটো ভাবোঁ তাৰমানে। যিহেতু ৰাজেশ শৰ্মাটো আমাৰ অসমৰ প্ৰভাৰী, তেখেতক দায়িত্ব দিয়া হৈছিলে। আপোনাৰ ভৱেন চৌধুৰী ছাৰক আপোনাৰ সভাপতি পদত আছিলে। তেখেতসকলৰ মাজত মানে যি ধৰণে আমি দেখিলোঁ, তাৰমানে খোৱা কামোৰা, মানে ইজনে সিজনক মানে লেং মাৰি কেনেকৈ ওপৰলৈ উঠোঁ সেইটো ধান্দাতে আছে তেখেতসকলে। গতিকে তেখেতসকলৰ যিবিলাক মৈমতালি দেখিলোঁ, এই মৈমতালি দেখি আমাৰ মানে আমনি লাগিলে, দলটোৰ প্ৰতি আমাৰ আস্থা হেৰালে। গতিকে আমি এই দলটো ত্যাগ কৰিম বুলি সমজুৱাকৈ মানে আমি সিদ্ধান্ত এটা লৈছিলোঁ। কিমানখন পঞ্চায়তৰ কিমান প্ৰায় কিমানজনে পদত্যাগ কৰিব আৰু কোন দলত যোগদান কৰিব সেইটো কৰিব যে আমি সেই বেলেগ দলত আমি হেৰি কৰি আমাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় 5খন পঞ্চায়তৰ পৰা আমি প্ৰায় 5 শতাধিক আম আদমি পাৰ্টী কৰ্মীয়ে পদত্যাগ কৰিছোঁ। আৰু পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম কোনটো দলত আমি যোগদান কৰিম। সেইটো পিছত আমি কিছুমান দলৰ লগত আমি যোগাযোগটো কৰি আছোঁ। গতিকে এই বিষয়ে আপোনালোকে অহা 18 আগষ্টৰ পিছত সকলো গম পাব। কিয় কাৰণে পদত্যাগ কৰিবলগীয়া হ'ল? পদত্যাগ কৰিবলগীয়া কাৰণটো হ'ল মানে আম আদমি পাৰ্টিটো একচুৱেলি আমাৰ অসমত প্ৰতিষ্ঠা কৰিব নোৱাৰে, কাৰণ ইহঁতৰ নিজৰ মাজতে এতিয়া 3টা দলত বিভক্ত হৈছে। সেয়েহে আমি চিন্তা কৰিছোঁ যে আমি কংগ্ৰেছৰ কৰ্মী আছিলোঁ, গতিকে আমাৰ লগতে আমাৰ এটা মূল মানে আম আদমি পাৰ্টিৰ পৰা ৰিজাইন কৰা অন্য এটা কাৰণ আছে আমাৰ। কাৰণটো হ'ল প্ৰথমতে আমাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত আছিলে পঞ্চায়তকেইখন, আৰু পঞ্চায়তকেইখন লাহোৱাল সমষ্টিৰ অন্তৰ্গত হোৱাত যেতিয়া মনোজ ধানোৱাৰে আম আদমি পাৰ্টিত জইন কৰিছিলে তেতিয়া আমাৰ নেতৃত্ববিহীন হৈ গৈছিলোঁ আমি। গতিকে তেখেতে আমাক ক'লে, তেখেতৰ লগতে আমি চালোঁ, আৰু তেখেতৰ লগত এই লোকসভাৰ নিৰ্বাচনত যিখিনি আমাক দায়িত্ব দিছিলে আমি খুব সুন্দৰকৈ আমি নিজৰ দায়িত্ববোৰ পালন কৰিছিলোঁ, আৰু পালন কৰাৰ পিছতো আমি তাৰ ফল নাপালোঁ। গতিকে আমি চিন্তা কৰিলোঁ আম আদমি পাৰ্টিত থাকি কেনে আমাৰ ভৱিষ্যত নাই, আৰু ৰাইজক আম আদমি পাৰ্টিৰ পৰা আমি কোনো ধৰণৰ সেৱা কৰিব নোৱাৰিম। সেয়েহে আমি সকলোৱে সমূহীয়াকৈ
প্ৰায় 5 শতাধিক আমাৰ আম আদমি পাৰ্টীৰ কৰ্মীয়ে পদত্যাগ কৰিলে। মানে মনোধাৰ মানে নেতৃত্ব দিব পৰা নাই নেকি? নিশ্চয় নিশ্চয় দিব পৰা নাই। কিবা আছে যদি